আজি গণেশ চতুৰ্থী, গতিকে গণেশ পূজাৰ বাবে মদক বনাইছিলোঁ। বাবাই ভাল পোৱা বস্তু। প্ৰথমতে মই অকণমান গাখীৰ আৰু কেশৰ ভিজাই ৰাখিলোঁ, লগতে এচামুচ ঘি দি এয়া ড্ৰাই ফ্ৰুটখিনি মই ভাজি ল'ম। বহুত বেছি লোৱা নাই, কম কৰি লৈছোঁ ড্ৰাই ফ্ৰুট। এয়া কাজু, লাওগুটি, পম্পকিন চিজ আৰু অকণমান নাৰিকল আৰু তিল, এনেদৰে মই আটাইখিনি ভাজি ৰাখি দিলোঁ। এইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ আৰু 2 চামুচ ঘি দি মই চুজিখিনি ভালদৰে এতিয়া লৰাই থাকিলোঁ। এইখিনিও কিছু সময় লৰাই থকাৰ পিছত হৈ গ'ল ৰঙচুৱা। এইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ আৰু এয়া মিক্সিৰ বাতিত চেনি এবাতি লৈ মই ধুনীয়াকৈ পিচি এয়া আইনাৰ বাতিত ধুনীয়াকৈ লৈ ল'লোঁ। লগতে 3 চামুচমান মই পাউডাৰ গাখীৰ লৈ ল'লোঁ আৰু এয়া ভিজাই ৰখা গাখীৰ যে কেশৰ, সেইখিনিও দি ল'লোঁ। লগতে খিচমিচ আৰু অকণমান 2-3 চামুচমান ঘিউ দিব পাৰি। এনেকৈ মই ভালদৰে এতিয়া এইখিনি সানি ল'ম। লগতে মই অকণমান কপৌৰ দিছিলোঁ। এয়া পঞ্চমীত খোৱাৰ নিচিনা গোন্ধটো হয়, ভাল লাগে। এয়া লাড়ুটো বনাই মই দেখুৱালোঁ। এনেদৰে লাড়ুও কৰিব পাৰি আৰু মই এয়া মদকৰ মেচিনৰ সহায়ত এনেদৰে লৈছিলোঁ। এয়া অকণমান হেঁচি দিব লাগে আৰু ভালদৰে এনেকৈ টিপি দিব লাগে আৰু এয়া হৈ গ'ল। দেখিছেনে বাৰু? এনেকৈ মই আটাইখিনি বনাই ল'ম। এয়া আমাৰ পূজাৰ বাবে ৰেডি। এনেকৈ মই আটাইখিনি বনাই লোৱা হৈ গ'ল। এয়া মই দুপৰীয়া ধুনীয়াকৈ পূজা দিলোঁ, ভগৱানক ভক্তি কৰিলোঁ, যাতে বাবাই আমাক সকলোৰে মংগল কামনা কৰে আৰু প্ৰাৰ্থনা জনাই শ্ৰীচৰণত